নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 6.2 ৰ কোৱেশ্চন নম্বৰ 12 ৰ পৰা সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 11 লৈকে সমাধান কৰিছিলো। যিসকলে এটা এই ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 12 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? ইয়াত কৈছে যে সমান্তৰ প্ৰগতি এটাৰ তিনিটা ক্ৰমিক পদৰ সমষ্টি 27 আৰু হিয়তৰ পূৰণফল 405 পদকেইটা কি আমি উলিয়াব লাগে। আমি পদকেইটা নাজানো গতিকে পদকেইটা আমি ধৰি ল'ম। লেট ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ ক্ৰমিক পদ তিনিটা এটা হৈ গ'ল এ। তেতিয়াহ'লে ইয়াৰ আগৰ পদটো কি হ'ব? এৰ পৰা ডি মাইনাছ হ'ব, এ মাইনাছ ডি। ঠিক আছে, আৰু পিছৰ পদটো কি হ'ব? এ প্লাছ ডি, কাৰণ ডিটো হৈছে সাধাৰণ অন্তৰ। এইটো মানে ক্ৰমিক হৈ গ'ল, ক্ৰমিক বুলি আমি ধৰি লৈছোঁ। ঠিক আছে, য'ত ডি হৈছে সাধাৰণ অন্তৰ। ঠিক আছে, ধৰি লৈছোঁ। এতিয়া আমি এ আৰু ডিৰ মান উলিয়াই ল'ম, তাৰপিছত আমি মানখিনি ইয়াত বহুৱাই দিম, আমি পদ তিনিটা পাই যাম। চোৱা কেনেকৈ উলিয়াম। আমাক কুৱেশ্যনত কি কৈছে? একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে কি কৈছে যে সমান্তৰ প্ৰগতি এটাৰ তিনিটা ক্ৰমিক পদৰ সমষ্টি 27। মানে আমি যি তিনিটা ক্ৰমিক পদ ধৰি লৈছোঁ এই তিনিটাৰ সমষ্টি মানে যোগফল কিমান হ'ব? 27। ঠিক আছে, একৰ্ডিং টু কুৱেশ্যন এই পদ তিনিটা যোগ কৰি দিয়া। এ মাইনাছ ডি প্লাছ এ প্লাছ ডি ইকুৱেল কিমান? 27। মানে এই তিনিওটা ক্ৰমিক পদৰ সমষ্টি 27। দেয়াৰ ইমপ্লাইজ ইয়াত আমি দেখা পাইছোঁ মাইনাছ ডি প্লাছ ডি কেঞ্চেল গ'ল, কি ৰ'ল? এ প্লাছ এ মানে 3a ইকুৱেল 27। দেয়াৰ ইমপ্লাইজ আমাক লাগে এৰ মান 3টো এইফালে লৈ আহা, পূৰণ আছিল হৰণ হৈ গ'ল। কি পালোঁ? 9 বাৰ যাব, 3ৰে 27ক 9 বাৰ যাব, মানে এৰ মান হৈ গ'ল আমাৰ 9। এগেইন আকৌ আমাক কি বুলি কৈছে? আকৌ কৈছে সিহঁতৰ পূৰণফল 405। পূৰণ কৰি দিয়া এতিয়া। এ মাইনাছ ডি ইনটু এ প্লাছ ডি ইকুৱেল পূৰণফল কিমান? 405। দেয়াৰ ইমপ্লাইজ এতিয়া আমি দেখা পাইছোঁ ইয়াত আমাৰ এ মাইনাছ বি এ প্লাছ বি আৰ্হি মতে মিলি আছে এইটো। ঠিক আছে, মানে এ মাইনাছ ডি এ প্লাছ ডি ইনটু হ'লে কি হ'ব? এ স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ। এইটো আৰ্হি মিলি আছে, সূত্ৰ পৰি আছে। ইনটু কি হৈ আছে? এ, গতিকে এ ইনটু কি লিখিব পাৰোঁ? এ স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ লিখিব পাৰোঁ ইকুৱেল 405। দেয়াৰ ইমপ্লাইজ এতিয়া তুমি ইয়াত এৰ মান বহুৱাই দিয়া, ডিৰ মান পাই যাবা। এৰ মান কিমান পাইছিলোঁ আমি? 9 হোল ইনটু এ স্কুৱেৰ মানে 9 স্কুৱেৰ মাইনাছ ডি স্কুৱেৰ মানে আমি ওলাব লাগিল, এইফালে আছে 405। দেয়াৰ ইমপ্লাইজ এতিয়া 9 স্কুৱেৰ মানে হৈ গ'ল 81 মাইনাছ ডি স্কুৱেৰ, এইফালে কি আছে? 405। আৰু এই 9টো পূৰণ হৈ আছিল, এইফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল, 9 তলত যাব। গতিকে ইয়াৰ পিছৰ খালি আমি এইফালে লিখি আছোঁ, তোমালোকে তলে লিখি যাবা। দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা আমাক লাগে ডি স্কুৱেৰৰ মান, মানে ডিৰ মান লাগে। গতিকে ডি থকা পদটো ৰাখা, মাইনাছ ডি স্কুৱেৰ ইকুৱেল এইফালে 9 দি 405ক কিমান বাৰ যাব? কিমান বাৰ গ'ল? 4 9 গুণ 36, হাতে থাকিল 4 45, 45ক কিমান বাৰ যাব? 5 9 গুণ 45 মানে 45। এইফালে হৈ গ'ল 45 মাইনাছ এই 81টো এইফালে কি আছে? প্লাছত আছে, সোঁফালে যোৱাৰ লগে লগে কি হৈ যাব? মাইনাছ, গতিকে মাইনাছ 81। দেয়াৰ ইমপ্লাইজ মাইনাছ ডি স্কুৱেৰ ইকুৱেল 45 মাইনাছ 81 কৰিলে কিমান হ'ব? 81 45 11 পৰা 5 গ'লে 6, ইয়াত থাকিল 7
7 পৰা 4 গ'লে 3 36 গতিকে ডাঙৰ সংখ্যাৰ লগত -6 আছে মাইনাছ চিন আছে গতিকে -36 কিমান পালো আমি -36 দুইফালে মাইনাছ কেনসেল গ'ল দেয়াৰ ইমপ্লাইজ এতিয়া আমাক লাগে ডিৰ মান তুমি এফালে স্কয়াৰ উঠালে এফালে কি চিন আহিব বৰ্গমূল চিন আহিব দেয়াৰ ইমপ্লাইজ d ইকুৱেল এতিয়া 36 ৰ বৰ্গমূল কিমান 6 কাৰণ 6 6 গুণ 36 এতিয়া ৰুট চিন উঠালে কি হ'ব প্লাস মাইনাস চিন আহিব ঠিক আছে প্লাস মাইনাস 6 এতিয়া আমি এর মান পালো আৰু ডিৰ মানো পালো তেতিয়া হলে আমি আমাৰ পদ কিটা উলাব পাৰিম ঠিক আছে তে লিখা যেতিয়া a ইকুৱেল 9 আৰু d ইকুৱেল +6 হয় ঠিক আছে আমি একবাৰ ডিৰ মানটো +6 লৈছাম আৰু একবাৰ -6 লৈছাম কাৰণ ডিৰ মানটো কিমান পালো আমি +-6 এটাকে প্ৰথম পদ আমি কি পাইছিলো a - d মানে হৈ গল 9 - 6 ইকুৱেল 3 পালো ঠিক আছে প্ৰথম পদ কি পালো আমি 3 দ্বিতীয় পদ কি আছে a মানে কিমান a মানে 9 তৃতীয় পদ তৃতীয় পদ কি আছে a + d আমি ধৰি লৈছিলো a + d এর মান হৈ গল 9 + d এর মান হৈ গল 3 কিমান হ'ব 9 + 3 12 এখিনি হৈ গল যেতিয়া নেকি d এর মান 6 হয় +6 আৰু যেতিয়া নেকি d এর মান -6 হ'ব তেতিয়া পদবিলাক বেলেগ বেলেগ হ'ব হেকিনে আমি কৰিব লাগিব লিখা আকৌ যেতিয়া a ইকুৱেল 9 আৰু d ইকুৱেল -6 ঠিক আছে তেতিয়া প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ কি হ'ব আমি উলাব লাগিল গতিকে এখিনি সকলোৰে হৈছে লিখা মানে লাষ্টৰ খাৰিকিটা আমি ওপৰত লিখিম যেহেতু তলত জাগা নাই সো ইয়াৰ পিছৰ খাৰি আমি ইয়াত লিখি আছো তোমালোক একদম তলে তলে লিখিবা ঠিক আছে যেতিয়া a ইকুৱেল 9 আৰু d ইকুৱেল -6 হয় তেতিয়া প্ৰথম পদ a - d ধৰিছিল হয় না প্ৰথম পদটো a - d ধৰিছিল তেতিয়া a - d কইলে প্ৰথম পদ কি উলাব এর মান হৈ গল 9 - d এর মান আছিল -6 ইকুৱেল কি পাম আমি 9 - প্লাস হৈ গল 6 কিমান পালো 15 প্ৰথম পদ পালো 15 দ্বিতীয় পদ কি ধৰিছিল a ধৰিছিল গতিকে a ইকুৱেল 9 আৰু তৃতীয় পদ তৃতীয় পদটো আমি কি লিখিছিল a + d ধৰিছিল a + d গতিকে এর মান হৈ গল 9 + d এর মান হৈ গল -6 দেয়াৰ ইকুৱেল কিমান হ'ব 9 পৰা 6 গলে 3 গতিকে এখিনি আছিল যেতিয়া নেকি এর মান 9 আৰু d এর মান +6 হয় তেতিয়া প্ৰথম পদ কি হ'ব 3 দ্বিতীয় পদ 9 তৃতীয় পদ 12 আৰু যেতিয়া নেকি এর মান 9 আৰু d এর মান -6 হয় তেতিয়া প্ৰথম পদ হ'ব 15 দ্বিতীয় পদ 9 তৃতীয় পদ 3 আমাক পদ কেইটা ওলাব দিছিল ওলোৱা হল গতিকে এটি হ'ব কোৱেশ্চন নম্বৰ 12 ৰ সলিউশন দেখি লোৱা কোৱেশ্চন নম্বৰ 13 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে 21 টা পদ থকা এটা সমান্তৰ প্ৰগতিৰ মাজত থকা পদ তিনিটাৰ সমষ্টি 129 আৰু অন্তিম পদ তিনিটাৰ সমষ্টি 237 সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা এটা সোৱা আমাক কি বুলি কৈছে 21 টা পদ বুলি কৈছে মানে t1 t2 এনেকা আছে ধৰা এটো গল প্ৰথম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 21টা পদ ঠিক আছে
21টা পদ থকা এটা সমান্তৰ প্ৰগতি ইয়াৰ মাজত থকা তিনিটাৰ সমষ্টি মানে তিনিটা মাজত কোনকেইটা মাজত হ'ব চোৱা মানে 10 11 12 এই তিনিটা পদ কি আছে মাজত গতিকে এই তিনিটা পদৰ সমষ্টি কিমান বুলি কৈছে 129 বুলি কৈছে আৰু অন্তিম পদ তিনিটাৰ সমষ্টি 237 অন্তিম পদ এটা দুটা তিনিটা এই তিনিটাৰ সমষ্টি মানে যোগফল কিমান বুলি কৈছে 237 এতিয়া সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা এই পদকেইটা কি হ'ব পাৰে আমি উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা ধৰা হল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ এ বুলি ধৰি লৈছো ঠিক আছে এ আৰু সাধাৰণ অন্তৰ ধৰিলো ডি বুলি ঠিক আছে আৰু কিমানটা পদ বুলি কৈছে পদ n ইকুৱেল 21 টা পদ ঠিক আছে এতিয়া according to question মানে প্ৰশ্নত কি বুলি কৈছে যে সমান্তৰ প্ৰগতিৰ মাজত থকা পদ তিনিটাৰ সমষ্টি 129 বুলি কৈছে মানে এটো কিমানটাম t10 মানে 10 তম পদ t11 11 তম পদ t12 12 তম পদ t10 plus t11 plus t12 equal কিমান বুলি কৈছে 129 there implies এটা t10 পদ উলিওৱা ফৰ্মুলাটো কি আছিল আমাৰ a plus n minus 1 d a plus n minus 1 d n মানে কি হৈ গ'ল আমাৰ 10 minus 1 d plus t11 হলে কি হ'ব a plus n minus 1 মানে 11 minus 1 d plus t12 মানে কি হ'ব a plus n minus 1 মানে 12 minus 1 d equal 129 ঠিক আছে there implies এতিয়া কি পালো আমি a plus 10 minus 1 মানে 9 d plus a plus 10 minus 1 মানে sorry 11 minus 1 হলে 10 হৈ গল 10d plus a plus ইয়াত কি আছে 12 minus 1 মানে 11d equal 129 there implies a কেটা হল 1 2 3 3a plus 9d 10d 11d কি হৈ গল 30d equal 129 there implies এই আটাই কেটাক 3 ৰে ডিভাইড কৰি দিয়া কি হ'ব 3 ৰে ডিভাইড কৰিলে 3 ক্যান্সেল যাব এ থাকিব প্লাস এ 3d 30 কে বাজে 10 বার 10d equal 3d এটো কিমান বার 43 বার যাব গতিকে এটো তুমি ইকুয়েশন নাম্বার 1 দিয়া ঠিক আছে अगेन আৰু কি বুলি কৈছে আমাক যে অন্তিম পদ তিনিটাৰ সমষ্টি 237 অন্তিম পদ কেটা কি আছিল 19 20 আৰু 21 अगेन t19 plus t20 plus t21 equal কিমান 237 গতিকে এখিনি মুছি দিও এখিনি বুজি পাইছা নহয় তোমালোকে এখিনি লিখিব না লাগে এখিনি জাস্ট বুজিব কাৰণে লিখি দিছিলো ঠিক আছে implies এটা পদ উলিওৱা ফৰ্মুলাটো লিখা ইয়াত a plus n minus 1 মানে 19 minus 1 d plus ইয়াতো লিখা a plus n minus 1 হলে 20 minus 1 d plus ইয়াতো এনেকে লিখা a plus 21 minus 1 d equal কিমান আছিল 237 এতিয়া ইয়াৰ পিছৰ খালি আমি এফালে লিখি আছো যেহেতু তলত জায়গা নাই তোমালোকে তলে লিখিবা ঠিক আছে there implies এতিয়া সোয়া এখানে তুমি ক্যালকুলেশন কৰা কি হ'ব
a প্লাছ 19 - 1 মানে 18d প্লাছ a প্লাছ 20 - 1 কিমান হৈ গ'ল 19d প্লাছ এফালে কিমান আছে a প্লাছ 21 - 1 কিমান হৈ গ'ল 20d ইকুৱেল কিমান আছে 237 দ্যাট ইমপ্লাইজ a কেটা হৈ গ'ল আমাৰ a হ'ল আমাৰ তিনিটা 1 2 3 3a প্লাছ d কেটা হ'ব 18d 19d আৰু 20d প্লাছ 18d প্লাছ 19d 089 কিমান হৈ গ'ল 17 ৰ 7 হাই থাকিল 1 2 3 4 একে 5 57d 57d ইকুৱেল 237 দ্যাট ইমপ্লাইজ এতিয়া 3 ৰে আটাইকেইটাক ডিভাইড যাব না চোৱাচোন হৰণ যাব না যাব 3 ৰে ডিভাইড গলে থাকিব a প্লাছ 3 ৰে কিমান বা যাব 3 * 3 3 * 9 = 27 d ইকুৱেল 3 দি 3 * 7 = 21 3 * 9 = 27 এটো দিয়া ইকুৱেশ্যন নম্বৰ 2 নাও ইকুৱেশ্যন নম্বৰ 2 - ইকুৱেশ্যন নম্বৰ 1 ইমপ্লাইজ বাওফালখিনি বাওফালে কৰা সোফালখিনি সোফালে কৰা কি আছে বাওফালে ইমপ্লাইজ a প্লাছ 19d মাইনাছ যেহেতু মাইনাছ দিছো ব্ৰেকেট দিব লাগিব এক নম্বৰৰ বাওফালে কি আছে a প্লাছ 10d ইকুৱেল এফালে সোফালে কি আছে 79 মাইনাছ 43 দ্যাট ইমপ্লাইজ ব্ৰেকেটটো উঠাই দিয়া a plus 19d minus a minus plus minus 10d equal 79 पर 43 গলে কিমান থাকিব 9 minus 3 6 7 minus 4 3 36 that implies ইয়াতে আমি দেখা পাইছো প্লাস এ মাইনাস এ ক্যান্সেল গল ঠিক আছে তেতিয়ালে আমাৰ কি থাকিল 19d minus 10d কিমান থাকিব 9d equal 36 that implies আমাক লাগে d ৰ মান d টো ৰাখা 9 টো পূৰণ হৈ আছে উফালে যোৱাৰ লগে লগে হৰণ হৈ গল ওপৰত কিমান আছে 36 that implies d equal কিমান হ'ব 9 এ দি 36 কিমান বাৰ যায় 4 9 গুণ 36 আমি d ৰ মান পালো এটা এর মান যদি আমি পাই যাও তেতিয়া আমি গোটেই পদগিটা উলাব পাৰিম ঠিক আছে গতি তোমালোকৰ এখিনি হৈছে নহয় এখিনি মুছি দি আছো ইয়াৰ পিছৰ খালি আমি এইফালে লিখি আছো ইমপ্লাইজ তোমালোকে তলে তলে লিখি যাবা ডিৰ মান কি পালো আমি 4 এটা সোয়া ডিৰ মানটো যদি আমি 1 নম্বৰত বহাই দিও 1 নম্বৰ ইমপ্লাইজ 1 নম্বৰ সমীকৰণটো আমি কি পাইছিলো আমি পাইছিলো a plus 10d equal 43 এটো পাইছিলো আমি 1 নম্বৰ ইকুৱেশ্যনটো এটা 1 নম্বৰ ইকুৱেশ্যন তুমি ডিৰ মান বহাই দিয়া এৰ মান পাই যাবা a plus 10 into d d মানে কিমান 4 equal 43 পালো ঠিক আছে that implies a plus 10 into 4 40 equal 43 that implies a equal আমাক লাগে এর মান গতিকে a টো রাখা আৰু ইফালে কি আছে 43 আৰু এই 40 কি আছে প্লাস হুফালে গলে কি হ'ব -40 that implies a equal 43 minus 40 কইলে 3 হৈ গল আমি এর মান পালো ডিৰ মান পালো তেতিয়া হলে আমি সমান্তৰ প্ৰগতিটো উলিয়াব পাৰিম মানে 21টা পদ আমি উলিয়াব পাৰিম সোয়া কেনেকৈ উলিয়াম এখিনি হৈছে সকলোৰে এই গুটেখিনি মুছি দি আছো সোয়া এতিয়ালৈকে আমি কি পালো এতিয়ালৈকে পালো আমি a equal 3 পালো আৰু d equal 4 পালো a আৰু d ৰ মান পালো এতিয়া আমি কি উলাব লাগে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰিব লাগে আৰু কেইটা পদ থাকিব সমান্তৰ প্ৰগতিটোত 21টা পদ থাকিব ঠিক আছে গতিকে নিৰ্ণয়
সমান্তৰ প্ৰগতিটো হ'ল কি হ'ব প্ৰথম পদটো কি হ'ব এ মানে কি 3 কমা দ্বিতীয় পদ হৈ গ'ল a + d মানে 4 কমা তৃতীয় পদ কি হ'ব a + 2d মানে 2 * 4 d ৰ মান 4 চতুৰ্থ পদ কি হ'ব 3 + 3d মানে 3 * 4 কমা পঞ্চম পদ কি হ'ব a + 4d 4 * d মানে 4 কমা ডট ডট মানে এই একে সিস্টেমতে গৈ থাকিব কিমানতম পদলৈকে লাষ্টৰ পদটো কিমান আছিল 21তম পদলৈকে 21তম পদটো কি হ'ব a + মানে 3 + 20d হৈ যাব ঠিক আছে 20 * d ৰ মান কিমান 4 ঠিক আছে মানে আমি ক্যালকুলেশন কৰি কি পালো প্ৰথম পদ কি আছে 3 কমা দ্বিতীয় পদ কি হৈ গ'ল 3 + 4 মানে 7 কমা তৃতীয় পদ কি হৈ গ'ল 3 + 2 * 4 2 * 4 মানে 8 8 + 3 11 কমা চতুৰ্থ পদ কি পালো 3 + 3 * 4 3 4 * 12 12 3 15 কমা পঞ্চম পদ কি হৈ গ'ল 3 + 4 * 4 4 4 16 16 3 19 কমা একে সিস্টেমত গৈ থাকিব সাধাৰণ অন্তৰ কি আছে d ঠিক আছে আৰু প্ৰথম পদ 3 এনেকৈ যাব আৰু লাষ্টৰ পদটো কি হ'ব 3 + 20 * a 4 4 20 গুণ 80 80 লগত 3 প্লাস কৰি কিমান হ'ব 83 গতিকে এইটো হ'ব নিৰ্ণয় সমান্তৰ প্ৰগতি গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 13 ৰ সলিউশন লিখি লোৱা বুজি পাইছা সকলোৱে কোৱেশ্চন নম্বৰ 14 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে 85 স্কয়াৰ মাইনাস 83 স্কয়াৰ প্লাস 84 স্কয়াৰ মাইনাস 82 স্কয়াৰ প্লাস 83 স্কয়াৰ মাইনাস 81 স্কয়াৰ প্লাস 82 স্কয়াৰ মাইনাস 80 স্কয়াৰ প্লাস ডট ডট এই শ্ৰেণীটোৰ এই যেটো শ্ৰেণী দিয়া আছে এই শ্ৰেণীটোৰ 30 টা পদলৈকে যোগফল উলিওৱা বুলি কৈছে আমাক ঠিক আছে গতিকে আমি কি কৰিব লাগিব এই যেটো শ্ৰেণী আছে তাৰ 30 তম পদলৈকে আমি যোগফল উলিয়াম ঠিক আছে গতিকে আমি কি কৰিব লাগে 30 তম পদলৈকে যোগফল উলিয়াব লাগে মানে s30 ইকুৱেল কি আছে 85 স্কয়াৰ minus 83 square plus 84 square minus 82 square plus 83 square minus 81 square plus 82 square minus 80 square plus dot dot কিমানটা পদলৈ 30 টা পদলৈ ঠিক আছে they are equal এতিয়া এই দুটাক তুমি এটা পেয়ার বুলি ভাবি লোৱা ঠিক আছে পেয়ার বনাই লোৱা মানে এনেকুৱা 85 স্কয়ার মাইনাস 83 স্কয়ার প্লাস 84 স্কয়ার মাইনাস 82 স্কয়ার প্লাস এফালে কি আছে 83 স্কয়ার মাইনাস 81 স্কয়ার প্লাস এফালে কি হ'ব আমাৰ 82 স্কয়ার মাইনাস 80 সরি হ্যাঁ 80 স্কয়ার প্লাস ডট ডট 30 টা পদ হ'ব ঠিক আছে 30 টা পদলৈ যোগফল 85 স্কয়ার মাইনাস 83 স্কয়ার আছে মানে এটো আমাৰ a স্কয়ার মাইনাস b স্কয়ার আদি মতে মিলি আছে গতিকে সূত্ৰটো ভাঙি দিয়া কি হ'ব এটা হৈ গ'ল a + b মানে 85 প্লাস 83 হৈ গ'ল আৰু এটা হৈ গ'ল a মাইনাস b মানে 85 মাইনাস 83 ঠিক আছে প্লাস ইয়াতো আমাৰ একেই a স্কয়ার মাইনাস b স্কয়ার আদি মতে আছে গতিকে এটা হৈ গ'ল a + b মানে 84 প্লাস 82 আৰু এটা হৈ গ'ল 84 মাইনাস 82 প্লাস ইয়াতো একেই এটো আমাৰ একে সূত্ৰ পৰি গ'ল a স্কয়ার মাইনাস b স্কয়ার আদি মতে আছে এটা প্লাসত এটা মাইনাসত 83 প্লাস 81 আৰু এটা হৈ গ'ল 83 minus 81 plus dot dot এটা সোয়া এটা আমাৰ পদ কেটা আছিল 30 টা পদ কিন্তু যেতিয়া আমি স্কয়ার ৰূপত ভাঙি দিলো তেতিয়া আমাৰ এই দুইটা কি হৈছে এটা পদ হৈ গ'ল ঠিক আছে
এটা পদ হৈ গ'ল মানে ইয়াত কি হ'ব 30ৰ আধা হৈ গৈছে ইয়াত মানে ইয়াত দুটা পদ আছিল এই দুটা আমাৰ কি হৈছে a স্কয়াৰ মাইনাছ b স্কয়াৰ আৰু হি হৈছে দুটা পদ এটো যদি আমি সূত্ৰটো ভাঙি দিলো তেতিয়ালে এটো কি হৈছে এটা পদ হৈ আছে ইনটু হৈ আছে নহয় এটা পদ গতিকে কিমানটা পদ হৈ যাব 30ৰ আধা ইয়াতো একেই এটা পদ হৈ গ'ল এটো এটা পদ হৈ গ'ল ইনটু হৈ আছে গতিকে 15টা পদ হ'ব ঠিক আছে 15টা পদলৈ যোগফল ভাঙি দিয়াত আমাৰ 30টা পদৰ পৰা 15টা পদ হৈ গ'ল দে আৰ ইকুৱেল এতিয়া প্লাস কৰিলে কিমান হ'ব 5 + 3 8 8 + 8 16 ইনটু 85 - 83 2 হৈ গ'ল ঠিক আছে প্লাস 4 + 2 6 8 + 8 16 ইনটু 84 - 2 কৰিলে 2 হ'ব প্লাস ইয়াত কি আছে 83 + 81 মানে 3 + 1 4 8 + 8 16 ইনটু 83 - 81 2 প্লাস ডট ডট কিমানতম পদ 15টা পদলৈ দে আৰ ইকুৱেল এতিয়া 168 * 2 কৰিলে কিমান হ'ব 2 * 16 6 হাত থাকিল 1 200 * 12 12 * 13 3 হাত থাকিল 1 2 * 2 2 * 3 প্লাস 166 * 2 কৰিলে কিমান হ'ব 200 * 12 2 হাত থাকিল 1 200 * 12 12 * 13 3 হাত থাকিল 1 2 * 2 2 * 3 প্লাস 164 * 2 কৰিলে কিমান হ'ব 2 4 * 8 200 * 12 12 2 হাত থাকিল 1 2 * 2 2 * 3 328 প্লাস ডট ডট কিমানতম পদলৈ 15টা পদলৈ গতিকে এইখিনি হৈছে নহয় সকলোৰে ওপৰত লিখিম এতিয়া গতিকে ইয়াৰ পিছৰ খালি চোৱা ওপৰত লিখি আছো তোমালোকে তলে তলে লিখি যাবা চোৱা 336 + 332 + 328 প্লাস ডট ডট 15টা পদলৈ আমি যোগফল উলিয়াব লাগে তেতিয়া হলে আমাৰ SN উলিওৱা ফৰ্মুলাত লিখি দিয়া কি আছিল n/2 হোল ইনটু 2a প্লাস n - 1 d এটো ফৰ্মুলাত লিখি দিয়া এতিয়া n/2 কিমানটা পদ 15 n ৰ মান কিমান 15/2 হোল ইনটু 2a 2 ইনটু a মানে প্ৰথম পদ কি আছে 336 প্লাস n - 1 n ৰ মান কিমান 15 - 1 ইনটু d d ৰ মান কি হ'ব যেহেতু d ৰ মান কেনেকৈ উলিয়ায় সাধাৰণ অন্তৰ সো পদটো সো পিছৰ পদৰ পৰা তুমি আগৰ পদটো বিক কৰি চোৱা যেটো ওলাব হেতু d ৰ মান কি আছে 332 - 336 ইকুৱেল কি হ'ব -4 এটোৱে হ'ব d ৰ মান -4 দে আৰ ইকুৱেল কি আছে 15/2 হোল ইনটু 2 ইনটু 336 কৰিলে হ'ব 2 6 * 12 2 হাত থাকিল 1 2 3 * 6 1 7 2 3 * 6 প্লাস 15 - 1 14 ইনটু -4 they are equal 15/2 whole into 672 এতিয়া 14 into 4 কৰিলে কিমান হৈ গ'ল 4 4 গুণ 16 6 হাত থাকিল 1 4 গুণ 4 1 5 56 মাইনাস এটা আছে -56 they are equal 15/2 এখিনি হল নহয় into মাইনাস কৰিলে কি হ'ব 672 ৰ পৰা 56 মাইনাস কৰা এর 2 এর পৰা 6 না যায় 1 ধার কৰা 12 12 পৰা 6 গল 6 1 ধার কৰিছিলো কিমান থাকিল 6 6 এর পৰা 5 গল 1 আৰু ইয়াত কি আছে 6 এটা 2 দিয়ে এটো কাটা যাব 2 3 গুণ 6 1ক না যায় 0 এটা দিয়া 6 লোৱা 16 2 8 গুণ 16 এতিয়া 308 এর লগত 15 ইনটু কৰিছো কিমান হয় 5 গুণ 40 4 হাতে গেল 4 5 গুণ 0 4
3 5 গুণ 15 একেদি কৰিলে কিটা হ'ব 8 0 3 0 8 4 12 2 হাতে গিল 1 5 0 5 হল 1 6 আৰু 1 আৰু 3 4 4 6 2 0 4 6 2 0 গতিকে এইটো হ'ব নিৰ্ণয় সলিউশন ঠিক আছে শ্ৰেণীটোৰ যোগফল কিমান হল 4620 ঠিক আছে গতিকে কোৱেশ্চন নম্বৰ 14 ৰ সলিউশন হ'ব এইখিনিয়ে কৰি লোৱা কোৱেশ্চন নম্বৰ 15 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে যদি এটা সমান্তৰ প্ৰগতিৰ mতম পদৰ m গুণৰ মান nতম পদৰ n গুণৰ সমান হয় তেনেহলে প্ৰগতিটোৰ m + nতম পদটো কি হ'ব সো আমাক কি উলিয়াব দিছে tm + n পদটো কি হ'ব আমি উলিয়াব লাগে ঠিক আছে কেনেকৈ উলিয়াবা গতিকে mতম পদ হলে কি হ'ব সো হিয়াৰ ইয়াত tm মানে mতম পদটো কি হৈ যাব a + n - 1 n মানে কি m - 1 d আৰু tn nতম পদটো কি হ'ব a + n - 1 d ঠিক আছে according to question প্ৰশ্নমতে আমাক কি বুলি কৈছে প্ৰশ্নমতে আমাক কৈছে যে mতম পদৰ m গুণৰ মান মানে tm মানে mতম পদটোৰ m গুণৰ মানটো m গুণ কৰি দিলো ইয়াৰ লগত মানে পূৰণ কৰিছো কাৰ সমান nতম পদৰ n গুণৰ সমান nতম পদ tm ইয়াৰ লগত n গুণ কৰিলে যিমান হ'ব এই দুটা ইকুৱেল বুলি কৈছে ঠিক আছে দেয়াৰ ইমপ্লাইজ এতে ক্যালকুলেশন কৰিছো ইকুৱেল হয় বুলি কৈছে ক্যালকুলেশন কৰি ইয়াৰ পৰা কি উলাব লাগে প্ৰগতিটোৰ m + nতম পদটো উলিয়াব লাগে এই দুটা পৰা ক্যালকুলেশন কৰি ঠিক আছে ইকুৱেল হয় বুলি কৈছে সো m হোল ইনটু tm মানে এই পদটো লিখা a plus m - 1 d equal n whole into a plus tn মানে n - 1 d calculation করা m into a ma plus m into m - 1 d কি হ'ব m - 1 d equal n into a na plus n into n - 1 d n whole into n - 1 d এটা d থকাখিনি একেলগে লিখা আৰু d নথকাখিনি একেলগে লিখি লোৱা মানে m a na টো বাওফালে লৈ আহা মাইনাস na হৈ যাব প্লাস na আছিল ইকুৱেল এফালে কি আছে n এটো লৈ যোৱা হুফালে লৈ যোৱা m whole into m - 1 d টো হুফালে নিলে কি হ'ব মাইনাস হ'ব আৰু কি আছে লিখি লোৱা n whole into n - 1 d এটো এফালে নিলে কি হ'ব মাইনাস m - 1 d দেয়াৰ ইমপ্লাইজ এতে তুমি এক কাম কৰা এই দুটাৰ পৰা কি কমন আহে a কমন আহে কি ৰৈ গল m - n ইকুৱেল এতে এইবিলাকৰ পৰা কি কমন আহে এইবিলাকৰ পৰা আমাৰ কমন আহে d কমন আহে ঠিক আছে d টো আমি এক্সট্ৰা কৰিম গতিকে ইয়াত কি ৰৈ যাব n into n n স্কয়াৰ মাইনাস n into 1 n আৰু এফালে কি ৰৈ যাব মাইনাস m into m m স্কয়াৰ মাইনাস মাইনাস প্লাস m into 1 m ঠিক আছে তেতিয়া আমাৰ কমন কি আছিল d কমন আছিল d কমন হৈ গল ঠিক আছে that implies a whole into m minus n equal এতে তুমি এক কাম কৰা এটো m minus n টো এক্সট্ৰা কৰি লিখা আমি হজাই লম ঠিক আছে m minus n বনাই লৈছো তাৰ পিছত তুমি এটো আৰু এটোৰ পৰা মাইনাস টো কমন লৈ লোৱা মাইনাস তেতিয়ালে m2 প্লাস হৈ যাব m স্কয়াৰ আৰু n টো কি হৈ যাব মাইনাস n স্কয়াৰ whole into d there implies কি পালো a whole into m minus n equal এতিয়া ইয়াত কি আছে m minus n minus whole into এইটো আমাৰ কি হৈ আছে a square minus b square আহি মতে মিলি আছে গতিকে এটা প্লাস হত আৰু এটা মাইনাস হত
ঠিক আছে অল ইনটু ডি দেয়াৰ ইমপ্লাইজ এইটো একে ৰাখা এ হোল ইনটু এম মাইনাছ এন ইকুৱেল এতিয়া চোৱা আমাৰ এইকেইটাৰ পৰা কি কমন আহে এম মাইনাছ এন ইয়াতো আছে এম মাইনাছ এনটো কমন লৈ লোৱা তেতিয়া আমাৰ কি ৰৈ যাব ইয়াত ৰৈ যাব 1 মাইনাছ ইয়াত ৰৈ যাব এম প্লাছ এন হোল ইনটু ডি ঠিক আছে গতিকে এইখিনি হৈছে সকলোৰে লিখা লাষ্টৰ খালি আমি ওপৰত লিখিম এতিয়া চোৱা ইয়াৰ পিছৰ খালি আমি ওপৰত লিখিম দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা দুয়োফালে কি হৈ আছে আমাৰ এম মাইনাছ এন আছে হয়নে গতিকে তুমি এইটো এনেকৈ কৰিব পাৰা যে এ কি আছে এম মাইনাছ এন ইকুৱেল সোঁফালৰ পৰা এম মাইনাছ এনটো তুমি বাওঁফালে লৈ আহা কি হৈ আছিল এইফালে পূৰণ হৈ আছিল এইফালে হোৱাৰ লগে লগে হৰণ হ'ব মানে এনেকুৱা হ'ব এম মাইনাছ এন তেতিয়াহ'লে আমাৰ কটাকটি যাব তেতিয়াহ'লে আমাৰ কি ৰৈ গ'ল 1 মাইনাছ এম প্লাছ এন ডি দেয়াৰ ইমপ্লাইজ এইটো আমাৰ কেঞ্চেল গ'ল কি ৰৈ গ'ল এ ইকুৱেল 1 মাইনাছ এম প্লাছ এন ডি দেয়াৰ ইমপ্লাইজ এইফালে কি আছে এ এতিয়া এইখিনি সমান চিহ্নৰ সোঁফালে থকাখিনি আমি বাওঁফালে লৈ আহোঁ ঠিক আছে কি হ'ব সোঁফালে কি আছে প্লাছত বাওঁফালে আহিলে মাইনাছ হৈ যাব মাইনাছ 1 মাইনাছ এম প্লাছ এন ডি ইকুৱেল কি থাকিব 0 দেয়াৰ ইমপ্লাইজ এ এতিয়া চোৱা আমি যদি ব্ৰেকেট চিনটো উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব এই 1টো হ'ব মাইনাছ আৰু এম প্লাছ এন ডিটো কি হ'ব প্লাছ হ'ব গতিকে প্লাছ চিনটো আগত লিখোঁ আমি প্লাছ এম মাইনাছ নহয় প্লাছ এন মাইনাছ 1 কি আছে ডি ঠিক আছে ইকুৱেল 0 এতিয়া চোৱা এইটো আমাৰ ফৰ্মুলা পঢ়ি আছে কিমানতম পদৰ ফৰ্মুলা এইটো আমাৰ টি এম প্লাছ এনতম পদৰ ফৰ্মুলা ঠিক আছে এইটো আৰু মতে মিলি আছে মানে এ প্লাছ এন মাইনাছ 1 ডি মানে এ প্লাছ এন মানে কি এইখিনি এম প্লাছ এন মাইনাছ ডি ইকুৱেল 0 মানে এম প্লাছ এনতম পদৰ মান আমি কি পালোঁ 0 গতিকে আমাৰ প্ৰগতিটোৰ এম প্লাছ এনতম পদটো কি হ'ব 0 গতিকে এইটো হ'ব কুৱেশ্যন নম্বৰ 15ৰ সলিউশ্যন বুজি পাইছা সকলোৱে কৰি লোৱা কুৱেশ্যন নম্বৰ 16 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এপিত থকা 6টা সংখ্যাৰ যোগফল 345 আৰু t6 - t1 ইকুৱেল 55 হ'লে সংখ্যাকেইটা কি উলিয়াব লাগে মানে এই এপিত মানে সমান্তৰ প্ৰগতিত থকা 6টা সংখ্যা কি আমি উলিয়াব লাগে সো ইয়াত তুমি ধৰি লোৱা যে ধৰা হ'ল প্ৰথম পদ মানে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ আমি এ বুলি ধৰি লম ঠিক আছে প্ৰথম পদ আমি সকলো জানোৱে এ আৰু সাধাৰণ অন্তৰ ডি ঠিক আছে প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তেতিয়াহ'লে একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে আমাক কি বুলি কৈছিল যে t6 - t1 ইকুৱেল 55 ঠিক আছে দেয়াৰ ইমপ্লাইজ এতিয়া t6 মানে আমি কি লিখিম 6 নম্বৰ পদটো আমাৰ কি হয় এ প্লাছ n - 1 মানে 6 - 1 মানে 5 n - 1 d 5d a প্লাছ 5d মানে হৈছে 6 নম্বৰ পদ মাইনাছ t1 মানে প্ৰথম পদ কি হ'ব এ ইকুৱেল 55 দেয়াৰ ইমপ্লাইজ প্লাছ এ মাইনাছ এ কেঞ্চেল গ'ল 5d ইকুৱেল 55 দেয়াৰ ইমপ্লাইজ আমাক লাগে ডিৰ মান d ইকুৱেল এই 5টো কি হৈছে ডিৰ লগত পূৰণ সোঁফালে যোৱাৰ লগে লগে হৰণ হৈ যাব 55/5 দেয়াৰ ইমপ্লাইজ d ইকুৱেল কিমান হৈ গ'ল 5ৰে 55ক 11 বাজায় ডিৰ মান হৈ গ'ল 11 আকৌ
আকৌ আমাক কি বুলি কৈছে যে সমান্তৰ প্ৰগতিত থকা 6টা সংখ্যাৰ যোগফল মানে প্ৰথম পদটো হৈ গ'ল এ যোগফল বুলি কৈছে গোটেইকেইটাৰ প্লাছ দ্বিতীয় পদ হৈ যাব আমাৰ এ প্লাছ ডি প্লাছ তৃতীয় পদ কি হ'ব এ প্লাছ 2d প্লাছ তৃতীয় পদ হ'ব এ প্লাছ 2d আৰু চতুৰ্থ পদ হ'ব এ প্লাছ 3d প্লাছ পঞ্চম পদ হৈ গ'ল আমাৰ এ প্লাছ 4d প্লাছ ষষ্ঠ পদ হৈ গ'ল আমাৰ এ প্লাছ 5d ইকুৱেল এই আটাইকেইটা পদৰ সমষ্টি কিমান 6টা পদৰ যোগফল 345 দেয়াৰ ইমপ্লাইজ এতিয়া ইয়াত এক এটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা মানে 6a প্লাছ ডি কেইটা হৈ গ'ল 1 আৰু ইয়াত 2 কেইটা হৈ গ'ল 3 প্লাছ 3 6 প্লাছ 4 10 প্লাছ 5 15d ইকুৱেল 345 দেয়াৰ ইমপ্লাইজ এতিয়া ইয়াত তুমি এক কাম কৰা ডিৰ মানটো বহাই দিয়া কি আছে 6a প্লাছ 15 ইনটু ডিৰ মান কিমান 11 ইকুৱেল 345 দেয়াৰ ইমপ্লাইজ 6a প্লাছ 15 ইনটু 11 কৰিলে কিমান হ'ব 15 ইনটু 11 ইকুৱেল একেৰে কৰিলে 15 হ'ব আকৌ একেৰে কৰিলে 15 হ'ব 165 ইকুৱেল 345 গতিকে ইয়াৰ পিছৰ খালি আমি এইফালে ইয়াত লিখি আছোঁ চোৱা আমাক লাগে এৰ মান গতিকে এ থকা পদটো ৰাখা দেয়াৰ ইমপ্লাইজ 6a ইকুৱেল এইফালে কি আছে 345 আৰু এই 165টো তুমি সোঁফালে লৈ যোৱা প্লাছত আছিল মাইনাছ হৈ যাব -165 দেয়াৰ ইমপ্লাইজ আমাক লাগে এৰ মান গতিকে 6a টো ৰাখা আৰু ইয়াত মাইনাছ কৰা 5ৰ পৰা 5 গ'ল 0 4ৰ পৰা 6 নাযায় এক ধাৰ কৰা 14ৰ পৰা 6 গ'ল 8 ইয়াত থাকিল 2 2ৰ পৰা 1 গ'ল 1 180 দেয়াৰ ইমপ্লাইজ a টো ৰাখা আৰু 6টো সোঁফালে পঠিয়াই দিয়া সোঁফালে কি আছে 180 6টো ইয়াৰ লগত পূৰণ হৈ আছিল সোঁফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল দেয়াৰ ইমপ্লাইজ a ইকুৱেল আমি কিমান পালোঁ 3 6 গুণ 18 আৰু 0 এৰ মান পালোঁ 30 আৰু ডিৰ মান পাইছিলোঁ 11 হৈছে সকলোৰে মুচিব পাৰোঁ এতিয়া আমি পিছৰ খালি লিখি আছোঁ চোৱা আমি কি পালোঁ এতিয়ালৈকে আমি পালোঁ a ইকুৱেল পালোঁ আমি 30 আৰু d ইকুৱেল পালোঁ 11 তেতিয়াহ'লে আমি সংখ্যাকেইটা আৰামত ওলাব পাৰিম এটাকে নিৰ্ণয় সংখ্যা কেইটা সংখ্যাকেইটা কি হ'ব a প্ৰথমটো হ'ব a প্ৰথম পদ t1 ইকুৱেল a মানে হৈ গ'ল 30 দ্বিতীয় পদ কেইটা ওলাব লাগিব 6টা t2 ইকুৱেল a প্লাছ d মানে 30 প্লাছ d মানে হৈ গ'ল 11 ইকুৱেল কিমান হ'ব 41 তৃতীয় পদ t3 ইকুৱেল a প্লাছ 2d মানে 30 প্লাছ 2 ইনটু d মানে 11 ইকুৱেল 30 প্লাছ 2 11 গুণ 22 মানে কিমান হৈ গ'ল 52 চতুৰ্থ পদ t4 ইকুৱেল a প্লাছ 3d ইকুৱেল এর মান হৈ গ'ল আমাৰ 30 প্লাছ 3 ইনটু ডিৰ মান হৈ গ'ল 11 ইকুৱেল 30 প্লাছ 3 ইনটু 11 33 ইকুৱেল 30 প্লাছ 33 কিমান হৈ গ'ল 63 পঞ্চম পদ t5 ইকুৱেল a প্লাছ 4d ইকুৱেল a মানে হৈ গ'ল 30 প্লাছ 4 ইনটু d মানে হৈ গ'ল 11 ইকুৱেল 30 প্লাছ 4 11 গুণ 44 ইকুৱেল 30 প্লাছ 44 কিমান হৈ গ'ল 74 আৰু এটা লাগে আমাক ষষ্ঠ পদ
86 ইকুৱেল a প্লাছ 5d ইকুৱেল এৰ মান হৈ গ'ল 30 প্লাছ 5 ইনটু ডিৰ মান হৈ গ'ল 11 ইকুৱেল 30 প্লাছ 5 11 গুণ 55 ইকুৱেল 30 প্লাছ 55 কিমান হৈ গ'ল 85 ঠিক আছে গতিকে আমাৰ নিৰ্ণয় সংখ্যাবোৰ কি কি 30 41 52 63 74 85 গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 16 ৰ নিৰ্ণয় সলিউশন লিখি লোৱা সকলোৱে বুজি পাইছা গতিকে আজিৰ ভিডিওটো ইমানতে শেষ কৰিলো যদি এই ভিডিওটো চাই ভাল লাগিছে ভিডিওটো এটা লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লিখি লোৱা